নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত ব্লগ এটা লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আজি শাওণ মাহৰ 1 তাৰিখ। ভাবিলোঁ বাসুদেৱ থানলৈ যাওঁ, শৰাই এখন আগ কৰি থৈছিলোঁ আৰু যাওঁতে ভাবিলোঁ ব্লগ এটা বনাই আপোনালোককো দেখুৱাওঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। এয়া ঘৰৰ পৰা আমি ওলাই আহি আছোঁ। মোৰ লগত আহিছে মোৰ বিয়নী, মানে মোৰ বোৱাৰীৰ মাক, মোৰ ল'ৰা, বোৱাৰী আৰু আমাৰ নাতিনী। আহি আমি পালোহি এয়া সোৱণশিৰি নদীৰ দলঙৰ ওপৰত। ৰাতিপুৱাৰ পৰিৱেশ, ঘৰৰ পৰা 8 বজাত ওলাই আহিছিলোঁ আৰু এতিয়া সময় 8:20 গৈছে। এইকেইদিন ৰাতিপুৱা বতৰ বহুত ডাৱৰীয়া হৈ আছিলে, কিন্তু আজি ৰাতিপুৱাৰ ভাগত বতৰটো অকণমান ভালেই দেখিছোঁ, তথাপিতো আকাশখনত ডাৱৰ আছে। আহি আমি এয়া গোগামুখ পালোহি আৰু এতিয়া এয়া ঢকুৱাখানা ৰাস্তাত সোমাবলৈ লৈছোঁ। কণমানিজনীও গৰম বন্ধ চলি আছে, সেইকাৰণে এনেদৰে অকণমান ওলাই আহিবলৈ পাই তাইৰো মনটো ভাল লাগিছে। আৰু এয়া আহি বাসুদেৱ থানৰ একেবাৰে ওচৰেই পালোহি। ওচৰতে গাড়ী ৰখাই কাষতে থকা দোকানৰ পৰা ধূপ চাকি, তেল, এয়া প্ৰসাদ ইত্যাদিখিনি লৈ লৈছোঁ। আৰু বাসুদেৱ থানত শুকান প্ৰসাদ দিলেও হয়, তেওঁলোকে শুকান প্ৰসাদখিনি ৰাখে আৰু আমাক আহিবৰ সময়ত তেওঁলোকে আগবঢ়াই থোৱা প্ৰসাদ আমাক দি দিয়ে। প্ৰথমে আমি হাত ভৰিখিনি ধুই ল'লোঁ আৰু তাৰ পাছত আমি মন্দিৰৰ ভিতৰত প্ৰসাদ জমা লোৱা ঠাইত প্ৰসাদখিনি আমি জমা দিলোঁ। আৰু তাৰ পাছত ধূপ চাকি জ্বলোৱা গৃহ আছে, সেই ধূপ চাকি জ্বলোৱা গৃহতে চাকি বন্তি জ্বলাই ল'লোঁ। কেতিয়াবা মানুহৰ ভিৰ বহুত বেছি হয়, কিন্তু আজি মানুহৰ ভিৰ অলপ কম আছিলে, সেয়েহে আমি খুব ভালদৰে পূজা সেৱা কৰি প্ৰসাদ ভাগ লৈ আহিব পাৰিলোঁ। বাসুদেৱ চৰণত সেৱা কৰাৰ পাছত এয়া প্ৰসাদ লোৱা ঘৰ। এই প্ৰসাদ লোৱা ঘৰত সকলোকে প্ৰসাদ দিছে। আমিও প্ৰসাদ লৈ ওলাই আহিলোঁ। এনেদৰে বাসুদেৱ থানলৈ আহি সেৱা এভাগ জনাবলৈ পালে মনটো সঁচাই বহুত বেছি ভাল লাগে। প্ৰসাদ লৈ মন্দিৰৰ কাষৰ বাৰাণ্ডাই দি আহি এতিয়া আমি মূল মন্দিৰ ভাগতো সেৱা এভাগ জনাবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু আমি শৰাই দিবলৈ আহিছিলোঁ, সেয়েহে প্ৰথমে গৈ আমি শৰাই দিয়া কৰ্মখিনি কৰি ল'লোঁ আৰু তাৰ পাছত ওলাই আহিহে আমি বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ। বহুত সুন্দৰ পৰিৱেশ আৰু ইয়ালৈ আহিলে মনটো সঁচাই বহুত বেছি ভাল লাগে। আজি বতৰটোও বহুত বেছি ভাল, ৰ'দো নহয় বৰষুণো নহয় আৰু পাতলাকৈ বতাহ মাৰি আছে, সেয়েহে বহুত বেছি ভাল লাগিছে পৰিৱেশটো। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে যিসকল নতুন ভিউৱাৰ্ছে মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব আৰু মই দিয়া নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আৰু যিসকল ভিউৱাৰ্ছে মোৰ এই চেনেলটো সদায় চাই আহিছে, তেখেতসকলকো মই অশেষ ধন্যবাদ জনালোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।